নমস্কাৰ আপোনালোকক সকলোকে প্ৰথমতে ইনফৰমেশ্যন এছএমএছ চেনেলটোৰ নতুন ভিডিঅ'টা মাজলৈ স্বাগতম জনাইছোঁ 2024 ইয়াৰত যদি এই বছৰ যদি আপুনি পলিটেকনিক এডমিশ্যন ল'ব বিচাৰিছে অসম চৰকাৰৰ আণ্ডাৰত তেন্তে আপোনাৰ বাবে অতিকৈ ভাল খবৰ কাৰণ অসম চৰকাৰৰ ফালৰ পৰা চৰকাৰী কলেজৰ বাবে পলিটেকনিক এডমিশ্যনৰ বাবে ইতিমধ্যে অনলাইন এপ্লিকেশ্যন চলি আছে গতিকে কোনসকল কেণ্ডিডেট এপ্লিকেবল হ'ব ইয়াতে এলিজিবল হ'ব আপোনালোকক জনাই দিয়াৰ চেষ্টা কৰিম ভিডিঅ'টো প্ৰথম পৰা নিশ্চয়কৈ চাই থাকিব Educational notice for admission into 3 years diploma in engineering and technology courses for the session 2024-25 এটো 3 বছৰৰ ডিপ্লোমা কোৰ্স পলিটেকনিক কোৰ্সটো সো ইয়াৰ বাবে এপ্লাই কৰাৰ বাবে আপোনালোকে এটো অফিশিয়াল ওয়েবসাইটলৈকে যাব লাগিব www.dteassam.gov.in এটো অফিশিয়াল ওয়েবসাইটলৈকে যাব লাগিব তাৰ পিছত আপোনালোকে প্ৰথমতে তাতে অনলাইন এপ্লিকেশনটো আপোনালোকে কৰিব পাৰিব ৰেজিষ্টাৰ কৰি ল'ব লাগিব প্ৰথমতে ইয়াৰে অনলাইন এপ্লিকেশনটো জুনৰ 1 তাৰিখৰ পৰা আৰম্ভ হৈ গৈছে আৰু লাষ্ট ডেটটো 15 জুনলৈকে আছে আৰু এলিজিবিলিটি ক্ৰাইটেৰিয়াটো ৰখা হৈছে ক্যান্ডিডেট মাষ্ট পাস দ্য HSLC or its equivalent examination in single sitting প্ৰথমতে এবাৰতে এটো মেট্ৰিক পৰীক্ষা পাস কৰা হ'ব লাগিব লগতে সাবজেক্ট থাকিব লাগিব mathematics and science as the compulsory subject and candidate also must have passed individually in both the theory and practical examination in maths and science maths আৰু science or দুটা practical examination theory তো গোটেইকেইটাতে পাস কৰা হ'ব লাগিব ক্লাস 10th আৰু ইয়াতে কাষ্ট ওয়াইজ আপোনালোকৰ চাওক নম্বৰসমূহ কোড কিমান পাৰ্সেন্ট বিচাৰিছে জেনাৰেল এণ্ড OBC হলে ইয়াতে ৰিকোয়াৰ্ড মিনিমাম এভাৰেজ পাৰ্সেন্টেজ ইন ম্যাথমেটিক্স এণ্ড সায়েন্স মিলি 40% হ'ব লাগিব তাৰ পিছত আপোনালোকৰ ইয়াতে যেটো শিডিউল কাষ্ট SC সকল 35% হ'ব লাগিব মিনিমাম ST সকলৰ 33% মিনিমাম হ'ব লাগিব আৰু PH বা PWD যি সকল হয় তেওঁলোকৰ নিজৰ কাষ্ট ওয়াইজ হ'ব আৰু ইয়াতে আপোনালোকৰ জেনাৰেল আৰু OBC ৰ বাবে যেটো ম্যাক্সিমাম এজ হেতু চাও পৰা ইয়াতে যে 20 বছৰ 6 মাহ ম্যাক্সিমাম আৰু 31 ডিসেম্বৰ 2024 ত হে হিসাব বয়সটো কাউন্ট কৰা হ'ব যে ইয়াতকৈ বেছি হ'ব নোৱাৰিব জেনাৰেল আৰু OBC ৰ ক্ষেত্ৰত আৰু SC ৰ ক্ষেত্ৰত 23 ইয়াৰ্স 6 মান্থ 31 ডিসেম্বৰ 2024 তে কাউন্ট কৰা হ'ব শিডিউল ট্ৰাইবৰ ক্ষেত্ৰতো সেম 23 ইয়াৰ্স 6 মান্থ আৰু যেটো PWD বা PH আছে তেওঁলোকৰ বাবে 25 ইয়াৰ্স 6 মান্থ আৰু ইয়াতে এপ্লাই কৰাৰ সময়ত আপোনালোকৰ যেটো পিছত কাউন্সেলিং লোৱা হ'ব আৰু এডমিশন প্ৰসেছৰ বাবে আপোনালোকৰ এটা এপ্লিকেশন চাৰ্জ এটা লোৱা হ'ব এটো 300 रुपीस এটো সকলে পে কৰিব লাগিব প্লাস বেংক চাৰ্জেস এপ্লিকেবল আৰু পেমেন্টটো আপোনালোকে অনলাইন মোডত কৰিব পাৰিব দা ডিটেইলছ অফ দা পেমেন্ট উইল বি গিভেন ইন দা অনলাইন পোৰ্টেল আপোনালোকে অনলাইন পেমেন্ট কৰিব লাগিব ক্যান্ডিডেট আৰ ৰিকোয়াৰ্ড টু কেয়াৰফুলি ফলো দা স্টেপস while applying এটা আপোনালোকৰ অনলাইন ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে 1 জুনৰ পৰা 15 জুন টু লাষ্ট ডেট ৰখা হৈছে আৰু মেৰিট লিষ্ট ইয়াৰ পিছত আহি যাব আপোনালোকৰ ইয়াতে কোনো ধৰণৰ এক্সাম দিব নালাগে আপোনালোক ক্লাস 10 ৰ ইয়াতে মাৰ্ক ওয়াইজে মেৰিট লিষ্টৰ প্ৰকাশ পাব তাৰ পিছত আপোনালোকে এডমিশনটো ল'ব পাৰিব সো এতিয়া কথা হ'ল যে কি ডকুমেন্ট এটা লাগিব সব ক্যান্ডিডেট উইল নট be permitted to take admission without PRC আপোনালোকৰ পাৰ্মানেন্ট ৰেসিডেন্স সাৰ্টিফিকেট খন লাগিব আপুনি যে অসমৰ স্থায়ী বাসিন্দা হয় তাৰ প্ৰুফ হিচাপে PRC খন থাকিব লাগিব মাষ্ট বি আৰু আপোনাৰ কোনটো ক্যাটাগৰী পৰা হয় সেই কাষ্ট সাৰ্টিফিকেট থাকিব লাগিব যি সকল ক্যান্ডিডেট OBC হয় তেওঁলোকৰ NCL অৰ্থাৎ নন ক্ৰিমিলিয়াৰ সাৰ্টিফিকেট খন বিচাৰিছে আৰু EWS যদি আপোনালোকৰ আছে তেন্তে ভ্যালিড EWS সাৰ্টিফিকেট খন বিচৰা হৈছে সো ইয়াতে এপ্লিকেশন কৰাৰ বাবে আপোনালোকে DTE আসামৰ অফিশিয়াল ওয়েবসাইটলৈকে যাব লাগিব আপোনালোকৰ অনলাইন এপ্লাই কৰাৰ লিংকটো ডেসক্ৰিপচনত পাই যাব তাতে চেক কৰিব তাৰ পিছত আপোনালোকে নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰিব নিউ ৰেজিষ্ট্ৰেচনত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ এটো এটা ওয়েবসাইট আহি যাব তাতে চাওক আপোনালোকৰ যেটো আপোনালোকৰ ক্লাস 10 ৰ মাৰ্কশিট আছে বা সাৰ্টিফিকেট আছে এইখনত আপোনালোকৰ সেম ধৰণে নামটো ফিল আপ কৰিব লাগিব তাৰ পিছত ৰেজিষ্টাৰ ইমেইল এড্ৰেছ আপোনালোকে সকলো ফিল আপ কৰিব এপ্লিকেন্ট মাষ্ট হেভ আউন ইমেইল এড্ৰেছ নিজৰ ইমেইল এড্ৰেছ দিব তাৰ পিছত আপোনালোকে নিজৰ এপ্লিকেন্টছ নেম নিজৰ আপোনালোকৰ নামটো দিব তাৰ পিছত আপোনালোকৰ ডেট অফ বাৰ্থ কি হয় এটো সিলেক্ট কৰিব তাৰ পিছত মান্থ ইয়াৰ বিলাক সিলেক্ট কৰিব ইমেইল এড্ৰেছ দিব আপোনালোকৰ তাৰ পিছত পাসওয়াৰ্ড বনাব লাগিব মোবাইল নম্বৰ দিব তাৰ পিছত আপোনালোকে এতে ক্যাপচা কোড বহাই ৰেজিষ্টাৰ কৰি অনলাইন এপ্লাইটো কৰিব পাৰিব সো যি সকল ক্যান্ডিডেটে ইয়াৰ বাবে ইন্টাৰেস্টেড হয় 15 জুন তাৰিখৰ আগতে অনলাইন এপ্লাইটো কৰি দিব কাৰণ লাষ্ট ডেটটো 15 জুন ৰখা হৈছে সো যদি আপোনালোকে কিবা বুজি পোৱাত অসুবিধা আছে আপোনালোকে কমেন্ট কৰিব পাৰে ভিডিওটো মানে আছিল আজি যদি ভাল পাইছে নিশ্চয়কৈ লাইক কৰিব শেয়াৰ কৰিব ধন্যবাদ